এতিয়া য'ত বস্তুটো অন্যৰ কাৰণে নাই, অৰ্থাৎ তাত যেতিয়া এইখন এই 6 শিডিউলটো তাত গোটেই ডিবেটটো চাব, তাত এইটো কথা কত অকল এইখিনি মানুহৰ সংৰক্ষণ, এইখিনি মানুহৰ সংৰক্ষণ, এইখিনি 100 টাইমছ কিটুই কৈছে, তাৰ মানে এইখিনি মানুহ সংৰক্ষণ কৰে। তাত যেহেতু সেই সময়ত এই কনচেপ্টটো অহা নাছিল যে ইয়াত বেলেগ মানুহও থাকে, সেই সময়ত এই কনচেপ্টটো আবদ্ধ নাছিল, নোহোৱাৰ কাৰণে এই প্ৰভিজনটো অহা নাছিল। গতিকে এইটো 100% ফৰ দ্য দ'জ পিপল। আৰু তাত কি বুলি কৈছে, ইয়াত ইটো কথাও কোৱা হৈছে, আমাৰ কোনোবা এজন বক্তাই মাতি দিছিল, মই ঠিক মনত নপৰিলে, কোনবোৰ মানুহে কাউন্সিলত সুবিধা পাব বা কোনবোৰ মানুহে কাউন্সিলৰ ভোটাধিকাৰ, সেইটোত কৈছে যে আপোনাৰ যিখন মানে কনষ্টিটিউশ্যনেল শিডিউল ট্ৰাইব অৰ্ডাৰ 1950, তাৰপিছত বাৰু এমেণ্ডমেণ্ট হৈ কাৰোবাৰ নাম আহিছে, এইটো বেলেগ কথা। তাত আপুনি দেখিব কাক কাক ইনক্লুড কৰা আছে, জাষ্ট মই মাতি দিছোঁ। এইখন 1950 একজেক্টলি মই মানে গভৰ্ণমেণ্ট আৰ্কাইভৰ পৰা ডাউনলোড কৰি লৈছোঁ, একজেক্ট। ইয়াত কোনো মই মানে নিউলি প্ৰিণ্টেড নহয়, 1950 এইখন। গতিকে ইয়াত কোন কোন কৈছে, ইয়াত কৈছে ইন দ্য অট'নমাছ ডিষ্ট্ৰিক্ট, তেতিয়া আনডিভাইডেড আছাম। ইয়াত কৈছে, তাত কৈছে নহয় মানে পাৰ্ট 1ত বুলি পেলাই, এইটা ইয়াত কি কৈছে, এইকেইটা হ'ল পাৰ্ট 1ৰ, এইকেইটা 1। ইন দ্য অট'নমাছ ডিষ্ট্ৰিক্ট ডিমাচা, উজিন বেগেট কছাৰী, গাৰো, হাজং, খাচী এণ্ড জয়ন্তীয়া, এনি কুকি ট্ৰাইবছ, লেখাৰ, এনি লুচাই মিজো ট্ৰাইব, মিকিৰ, এনি নাগা ট্ৰাইব, চিংলেং, চিংটেং, এইটো বোলে। আৰু এটা টুত কৈছে, এইবোৰ অৱশ্যে আমাৰ ইয়াত নপৰে, এইবোৰ বেচিকেলি অৰুণাচলৰ হয়। এই ট্ৰাইবৰ আবৰ, অকা, দফলা, আপাটানি, গালং, খামতি, তাই নকৰে, এইটো বেলেগ পাৰ্ট। গতিকে তৃতীয় ট্ৰাইবৰ আছামৰ আছিলটো কাৰণে 3টা পাৰ্ট কৰিছে। আমাৰ বাকী প্লেইনছৰ কাৰণে কৰিছে বড়ো কছাৰী, দেউৰী, হাজং কছাৰী, লালুং, মেচ, মেৰি, ৰাভা, 8টা আছিল, পৰৱৰ্তী ভোট নাই। ৰিচেণ্ট 2003 আকৌ 3টাত কৰিলে, সেইকাৰণে এতিয়া প্লেইনছে 12টা হৈ গ'ল। এতিয়া কথাটো হ'ল কি, ইয়াত কৈছে 6 শিডিউলত কথাটো কৈছে যে যিসকল তাৰে সেই সময়ত বাসিন্দা, সেইখিনি মানুহ আৰু এইকেইটা জাতিৰ হয়, দে হেভ দ্য ৰাইটছ। ইভেন যদি আজি যদি গুৱাহাটীৰ সোণাপুৰৰ কাৰ্বি এটাও যদি কালি ইয়াত ছেটেল হয়, হি ডণ্ট হেভ এ ৰাইট। কাৰ্বি বুলি নহয়, ইয়াত কৈছে কাৰণ গুৱাহাটীত থকা কাৰ্বিজনৰ ডেভেলপমেণ্টটো বেলেগ, সি সংৰক্ষণৰ কাৰণে যোগ্যও নহ'ব পাৰে নে, কি তেওঁ বেছি হাই কোৱালিফাইড হাই হেৰি হ'ব পাৰে। সেইকাৰণে ইয়াত মানুহৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনটো জড়িত হৈ আছে, জিঅ'গ্ৰাফিকেল লোকেশ্যন। ইয়াত এই জিঅ'গ্ৰাফিখিনিকে আইডেণ্টিফাই কৰিছে, এই জিঅ'গ্ৰাফি যেনে। আৰু তাত আপুনি ক'ব লাগিব যে 1874 এখন মানে শিডিউল ডিষ্ট্ৰিক্ট এক্ট এখন বনাইছিল ব্ৰিটিছে। তাতে গোটেই কাণ্ট্ৰিত, ইণ্ডিয়াৰ তেওঁলোকে যিটো ব্ৰিটিছ অকুপাইড ইণ্ডিয়া, তাত তেওঁলোকে কোন কোন মানুহক কেনে শাসন কৰিব, তেওঁলোকে এইটো তেওঁলোকৰে কনচেপ্ট আছিল। তেওঁলোকে ভাবিছিল যে কিছুমান এৰিয়াত যদি আমি ইণ্ডিয়াৰ বহুত গোটেই পাৰ্টত তেওঁলোকে ল'টো এপ্লাই কৰিলে, কিছুমান দেখিলে যে আমি যে ব্ৰিটিছৰ ল'টো যদি তাত এপ্লাই কৰোঁ, তে মানুহবিলাকতো দে আৰ ভেৰি চিভিলাইজ নহয়, উন্নত নহয়, কিন্তু ইভেন দেন দে হেভ অ'ন কাষ্টম। তেওঁলোকৰ কাষ্টমত তেওঁলোকে আছিলে, তেওঁলোকৰ ছিষ্টেম আছে, তেওঁলোকৰ কিবা বেয়া কাম কৰিলে গাঁৱত বিচাৰ হয়, ফাইন হয়, কিবা আৰু কিবা কৰিলে এঘৰীয়া কৰে, কিবা কৰিলে এটা ৰাজহুৱাকৈ ঘোষ দিব লাগে, ফিজ দিব লাগে। এইবিলাকৰ ক্ষেত্ৰতো এইটো মানে ৰুল অফ ল' নিচিনা দেখিল। সেইকাৰণে তেওঁলোকে কৈছিল যে ইয়াত কিছুমান এৰিয়াত আমাৰ ল'টো এপ্লাই কৰিব নালাগে, আৰু নালাগে বুলি কোৱাত সেইকাৰণে তাত কোৱা হৈছে যে পাৰ্চুৱেলি এক্সক্লুডেড এৰিয়া আৰু ফুল্লি এক্সক্লুডেড এৰিয়া। আমাৰ কাৰ্বি আংলংখন পাৰ্চিয়েলিত আছিল আৰু ডিমা হাছাওখন ফুলত আছিল। বোধহয় ডিমা হাছাওত সেই সময়ত ব্ৰিটিছ চাগে ডিমা মানে তাৰ এই ধৰণৰ নটিফাইড মানে ট্ৰাইবৰ বাহিৰে চাগে বেলেগ মানুহ দেখা নাছিল। কাৰ্বি আংলং হয়তো দেখিছিল কাৰণে ভাবিলে যে ইয়াত আমি পাৰ্টলি এক্সক্লুডেড, কাৰণ ইয়াত এই কাৰ্বি মানুহখিনি নগাঁৱৰ বা শিৱসাগৰ ডিষ্ট্ৰিক্টত আছিল আগতে। এই মানুহ কিছু হ'লেও অলপ অহা যোৱা আছিল, সেইকাৰণে এচেচিবল এৰিয়া আছিল কাৰ্বি আংলংখন। ডিমা হাছাও একেবাৰে নাছিল কাৰণে ফুল্লি এক্সক্লুডেড আৰু এইটো পাৰ্চিয়েলি এক্সক্লুডেড। গতিকে সেইকাৰণে ক'লে যে এই ফুল্লি এক্সক্লুডেড পাৰ্টলি এক্সক্লুডেড এৰিয়াত আমাৰ ল'টো এপ্লাই নহয়, সেইকাৰণে তেওঁলোক বিশেষভাৱে ট্ৰিট কৰিব দিছে।
ট্ৰিট কৰিব দিওঁতে তেওঁলোকে সেইকাৰণে নিজৰ মতে চলিব দিছে। তেওঁলোকৰ আমি যদি আজি কিয় নাগালেণ্ডত মাৰ্ডাৰ এটা কৰিলে পটকৈ ছেশ্যন কোৰ্টত নাই, এতিয়া হ'ল তেওঁলোকে কৰিলে, আৰু তেওঁলোক আজিও মেঘালয়ত যায়, মেঘালয়ত এপিলটোহে হাইকোৰ্টত আহে। আজি নাগালেণ্ডত যদি উইদিন চিডিউল এৰিয়া যদি কিবা অফেন্স হয়, কাউন্সিলে ট্ৰাই কৰে, কাউন্সিলে তাৰ এপিলটোহে হাইকোৰ্টত আহে। গতিকে সেই লেভেললৈকে তেওঁলোকক দিছে, সিমানলৈকে। এতিয়া মোক জাষ্ট আমাৰ এজন বন্ধুৱে দিলে, আপোনালোকৰ ভিলেজ বৰ নটিফাই হৈছে হেৰি কৰাৰ কাৰণে, সেইটো জুডিচিয়াৰীৰ কাৰণে 1954 নটিফাই কৰিছে। যিয়ে নহওক বাৰু, এই কনচেপ্টটো হ'ল এই আমি যিখিনি মানুহ আছোঁ আজি কাৰ্বি আংলঙত, মই অকল কাৰ্বি বুলি কোৱা নাই, তাত যিবোৰ নটিফাইড চিডিউল ট্ৰাইব হিলছ, সেইখিনি মানুহৰ কাৰণে সংৰক্ষণ কৰা আছে, আৰু আমি সেইখিনি সংৰক্ষণ কৰিব পৰা নাই। নকৰাৰ কাৰণ হ'ল কি, আমাৰ একেবাৰে যাব লাগিব, আমাৰ পলিটিচিয়ানবিলাকলৈকে যাব লাগিব। আজি আছে আমাৰ ইয়াত বহুত কেইজন, তেওঁলোকে বেয়া পাব নালাগে, কাৰণ তেওঁলোকেও এতিয়া ৰিয়েলাইজ কৰিছে। আমাৰ আগৰ এক্স EMA ক'লে, এক্স চেয়াৰমেনে ক'লে, জয়ন্ত ৰংপি ডাঙৰীয়া এক্স CM আছিলে, নহয় জানো? তেওঁলোকেও এতিয়া ৰিয়েলাইজ কৰিছে বোধহয় যে উই হেভ ডান ছামথিং ৰং ফৰ আৱাৰ পিপল। বোধহয় মই ভাবোঁ, তেওঁলোকে স্বীকাৰ কৰক নকৰক, মই ভাবিছোঁ কৰিছে বুলি। কাৰণ কিয় হৈছে, এতিয়া আমি যদি সংৰক্ষণ নকৰোঁ এই 6 চিডিউলটো, আমি ষ্টেটৰ কথা মই ডিনাই কৰা নাই, ষ্টেটটো সেইকাৰণে কৈছোঁ যে 1969ত এইকাৰণে ৰাখিলে যে পচিবলি এই মানুহখিনি কেতিয়াবা ষ্টেটত ডিমাণ্ড হয়, ইভেন দেন দে শুড বি প্ৰটেক্টেড, সেইকাৰণে ষ্টেট উইদিন দ্য ষ্টেট কৰিছে। তেওঁলোকে যিবিলাকে কনষ্টিটিউশ্যনৰ ওপৰতে যিবিলাক ডাক্তৰী, তেওঁলোকে ভাবিছে, কাৰণ আমাৰ নিচিনা মানুহ, তেওঁলোক বিজ্ঞ পণ্ডিত, তেওঁলোকে ইউনিভাৰ্চেল পিপল। পাৰ্লিমেণ্টত যদিও কিছুমান ফুচুৰি টাইপৰ MPও যায়, তাত ভাল মানুহ যায়, যিবিলাকে থট প্ৰভকিং মানুহ, মানুহৰ কথা ভাবে, যিয়ে হিউমেন ৰাইটছৰ লগত জড়িত, যিয়ে মানুহৰ ৰাইটছৰ লগত জড়িত, কনষ্টিটিউশ্যনৰ ৰাইটছটো দিব বিচাৰে, সেনেকুৱা মানুহ যায়। তেওঁলোকে ভাবিছে যে এনেকুৱা এটা দিন আহিব, এওঁলোকৰ চাগে ষ্টেটলৈকে গুচি যাব। বাকীবোৰ যোৱাৰ কাৰণে সেইকাৰণে 69ৰ আপুনি কোইনচিডেণ্টটো চাব, অসমৰ বাকীবোৰ ষ্টেট 69ত গুচি গ'ল, গতিকে সেইকাৰণে এইটো প্ৰভিজনটো 69ত সোমাইছে বাই এমেণ্ডমেণ্ট। 22(a)টো 6 চিডিউলৰ আগৰ নহয়, 6 চিডিউল আগত, ইটো পিছত। গতিকে আমি যদি ষ্টেটৰ কথা কওঁ, 6 চিডিউলৰ ফাউণ্ডেশ্যনটো কৰি যাব লাগিব। 6 চিডিউলৰ কাৰ ৰাইটটো ফিক্স নহ'লে ষ্টেটত আপুনি ফিক্স কৰিব নোৱাৰিব। যদি 6 চিডিউলত কৰে যে এই মানুহজনৰ ৰাইট নাই, এওঁৰ আছে, আজি ডিচাইড কৰক, কাৰণ ষ্টেট হ'লে অপেন হৈ যাব। ইউ উইল গেট মিনিষ্টাৰ ফাণ্ড মানি, কৈছে বহুতৰ বোধহয় এইকাৰণে এট্ৰাকশ্যন নেকি ষ্টেটৰ কাৰণে, কৈছে দিয়াৰ উইল বি কাউন্সিল অফ মিনিষ্টাৰ। এতিয়াতো কাউন্সিল অফ মিনিষ্টাৰ নাই নহয়, প্ৰবেবলি সেনেকুৱা হ'ব পাৰে, কাৰণ মিনিষ্টাৰলৈ বহুত পায়। কিন্তু কথাটো তেতিয়াহ'লে আকৌ অন্য বেলেগ মানুহৰ ৰাইটছটো আহি যাব ইকুৱেলি, চাব। কিন্তু ষ্টেট বুলি ক'লে প্ৰটেক্টেড নহ'ব, কাউন্সিল বুলি ক'লে প্ৰটেক্টেড, চাম লিমিটেশ্যন ইজ দিয়াৰ। কনষ্টিটিউশ্যনেল এক্সট্ৰা বহুতেই কৈছে যে 6 চিডিউল ইজ এ মিনি কনষ্টিটিউশ্যন অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, তে মিনি কনষ্টিটিউশ্যন ডাইলুট হৈ যাব। আজি মই চাব কৈছোঁ, এইটো কিয় আহিলে কনচেপ্টটো, বড়োসকলে যেতিয়া ফাইট কৰিলে, গভৰ্ণমেণ্টে দেখিলে যে বড়োসকলৰ যিখিনি মানুহৰ ফ'ৰ্চ, যিখিনি জনগাঁথনি, যিখিনি মানুহ, বড়ো মানুহ এডুকেশ্যনত যথেষ্ট ফৰৱাৰ্ড, অসমৰতো আজি বড়োসকলে ফৰৱাৰ্ড। যদি আমি সংখ্যাগত হিচাপে কিমান IAS, কিমান APS, কিমান মানুহে কি কৰে চাব গ'লে, গভৰ্ণমেণ্টে ভাবিছে এই মানুহখিনি দে ডিজাৰ্ভ ইট, গতিকে কিবা এটা দিব লাগে, আৰু সংবিধান সংশোধন কৰি নোপোৱা বস্তুটো পালে। এতিয়া আকৌ এই যিটো মানে অৰিজিনেল 6 চিডিউল, এইবোৰ আকৌ বড়োলেণ্ডক ফ'ল' কৰিহে লাহে লাহে ডাইলুট কৰি নৰ্মেল কৰিব গৈ আছে। বড়োসকলৰ যে 6 চিডিউল কাটা যায়, যদি কালি ইউনিয়ন টেৰিটৰিও দিয়ে, ষ্টেটো দিয়ে, দে আৰ নট গোয়িং টু লুজ। কাৰণ তেওঁলোকৰ মটো হ'ল কি, তেওঁলোকে ফাংচন কৰি গৈ আছে। 1993 BSc কৰিলে, একো নাই, এখন BSc কাউন্সিল, একো নাই। কনকেশ্বৰ নাৰ্জী, শামসুন্দৰ বসুমতাৰী চিফ আছিলে, পিছত প্ৰেম সিং ব্ৰহ্ম হ'ল, যাই নহয়। তেওঁলোকে ফাইট কৰিলে 2003 6 চিডিউল আনিলে। কিন্তু এই যে ইনাখনে চুক্তি হৈ গ'ল যোৱা বছৰ 29ৰ 7 জানুৱাৰীত 2019ৰ, সেইখনত কিন্তু বড়োসকলে একো পোৱা নাই, যিখনত ইখনত আপোনালোকে একো পোৱা নাই, এইখনত একো পোৱা নাই। এইখন জাষ্ট এটা এই উগ্ৰপন্থী অনাৰ কাৰণে এটা টক আনি ঠিকে আছে, কিন্তু একো পৰিৱৰ্তন হোৱা নাই তাত। আৰু যিখিনি দুই এটা দিছে, ডিচিক পাৱাৰ দিয়া, কিবা দিয়া, এজন অমুক থাকিব, দিছ আৰ এনেও পাব পাৰে। আৰু ডিচিক পাৱাৰ দিয়াটো আমাৰ কাৰণে নিগেটিভ। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ
চিফ ছেক্ৰেটাৰীজন কোন প্ৰিন্সিপাল ছেক্ৰেটাৰীজন ই এডিশ্যনেল ছেক্ৰেটাৰী ৰেংকৰ আমাৰ কাটা ছাৰ এই কথাটো জানিব এডিশ্যনেল ছেক্ৰেটাৰী ৰেংকৰ হ'লে এজন IS হ'ব লাগে চিনিয়ৰ IS অফিচাৰ ACSL নমিনেটেড হৈ IS হয় যিয়ে নহয় এজন DC ডেপুটি ছেক্ৰেটাৰী ৰেংকৰ ইমান জইণ্ট ছেক্ৰেটাৰী নহয় ছেক্ৰেটাৰী নহয় কমিশ্যনাৰ ছেক্ৰেটাৰী হোৱাৰ দূৰৰ কথা তেওঁৰ আণ্ডাৰত প্ৰিন্সিপাল ছেক্ৰেটাৰী চলিব লাগিব কি পাৱাৰ ট্ৰেন্সফাৰ কৰিলে আপোনালোকে ভাবক হি ৰিপৰ্ট দিব এগেইনষ্ট প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ দ্য কাউন্সিল তেওঁলোকে নকয় কিয় কাৰণ এনেকুৱা এটা মেকানিজিম আছে আজি যে কাউন্সিলত পইচা দিয়ে তাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিওঁ ইউটিলাইজেশ্যন চাৰ্টিফিকেট খোজা নহ'লে যে ফাইনেন্স কমিশ্যনৰ এটা মনিটৰিং গ্ৰুপ আছে তেওঁলোক কোৱা যে আমি ডিপোৰ কাৰণে ইমান কোটি টকা অমুক বনাব দিছোঁ সেইটো ইউটিলাইজ হয় তুমি ভেৰিফিকেশ্যন কৰা ডিচিয়ে কিয় ৰিপৰ্ট দিব লাগে ইউ কাম ইউ ভেৰিফাই ইউৰছেল্ফ পইচাটো তুমি দিছা ডিচিক ৰখাৰ কাৰণ হ'ল কি ষ্টেট গভৰ্ণমেণ্টৰ বাৰ্গেনিং হ'ব পাৰে দেয়াৰ স্ক'প অফ বাৰ্গেনিং মই ভাবিছোঁ কথাটো আপোনালোকে পিছত বিচাৰ কৰিছে মই কথা কোৱা চব শুদ্ধও নহয় কাৰণ মোৰ মাইণ্ডত প্লে কৰিছে কাৰণে মই ক'লোঁ গতিকে এই কথাবোৰত আপোনালোকক লাহে লাহে 6 শিডিউলৰ যিটো অৰিজিনেল ফৰ্মেট সেইটো ডাইলুট হৈছে মই আপোনালোক কেতিয়াও কোৱা নকওঁ যে আপোনালোকে ষ্টেট উইদিন দ্য ষ্টেট আৰ্টিকল 244A বিচাৰক আপুনি এটা অট্টালিকা বনাব বিচাৰিছে বৰ ধুনীয়া গ্লাছেৰে সজাব কি কৰিব বাট ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব লাগিব আপুনি 3 ইঞ্চি ইটা গাঁঠিব চিমেণ্ট বালু আটিং এক্টিং চিমেণ্ট দিব 2 টাকৰি পাথৰ দিব এই কম্পজিশ্যনটো নহয় বেষ্ট কম্পজিশ্যন কনষ্ট্ৰাকশ্যনৰ কাৰণে 3 বালি ইটা 1 টাকৰি চিমেণ্ট 1 টাকৰি 2 টাকৰি পাথৰ সেইটোত মানে তাৰ কনক্ৰিটটো ভাল হয় তাৰ ফাউণ্ডেশ্যনটো নলৰে আপুনি 1 টাকৰি চিমেণ্টত 8 বাল্টিং বালি 5 বাল্টিং পাথৰ মাৰি দিব হ'ব ভাঙি যাব ফাউণ্ডেশ্যনৰ ওপৰত যি নবনাওক আপুনি গ্লাছ লগাই মাৰ্বল লগাই টাইলছ লগাই AC লগাই আৰু কিবা ফৰেনৰ পৰা কিবা ডেকৰেশ্যন কৰি একদম মানে ডিজাইনাৰ আনি পেলাই আৰ্কিটেক্ট আনি ক্ৰ'ৰ টকা খৰচ কৰি দিয়ক কাৰণ আজিকালি দেখিছোঁ ঘৰ বনোৱাতকৈ ডিজাইনত বেছি মানে এনে সজাওঁতে বেছি যায় মই আই হেভ চিন অন মাই আইজ গতিকে আপোনালোকে ফাউণ্ডেশ্যনটো কৰক আৰু মই সেইকাৰণে কৈছোঁ বিচাৰক ষ্টেপ ন' ডাউট ইউ ডিজাৰ্ভ ইট আৰু আপুনি কনষ্টিটিউশ্যনৰ বাহিৰত যোৱা নাই নহয় গভৰ্ণমেণ্টে ক'ব নোৱাৰে তই ক'ৰ কি কথা কৈছা বুলি পেলাই আমি উইদিন দ্য কনষ্টিটিউশ্যনত যিটো আছে সেইটোৱে আৰু আমি সোমোৱা নাই আমি আন্দোলন কৰি সোমোৱা নাই 244 এইটো আমি আন্দোলন কৰা তুমি সোমাইছা তেওঁলোকে সুদূৰ প্ৰসাৰী দেখিছে যে এনেকুৱা হ'ব পাৰে আমি খোজাত বাধা নাই কিন্তু মই কৈছোঁ যদি ইমেচিউৰ টাইমত খোজোঁ ফাউণ্ডেশ্যন যদি লছ হয় আমি কিন্তু উইল লছ এটা এতিয়া কোৱাই কৈছে আমি ফিউচাৰ জেনেৰেশ্যনক ইয়াত কৈছে হেৰি নটত ইণ্ট্ৰডাক্টৰী নটত ফিউচাৰ জেনেৰেশ্যনক আমি ঠগাব নোৱাৰোঁ হেৰাব নোৱাৰোঁ সেইকাৰণে মই কৈছোঁ যে মোৰ কথাটো আগে আপোনালোকে মানে 6 শিডিউলটোৰ ফাউণ্ডেশ্যনটো বনাই লওক যিসকল মানুহে ৰাইটছ নোহোৱা মানুহকে 6 শিডিউলত আহিছে ৰাইটছটো তেওঁলোকৰ এক্সাৰচাইজ কৰি তেওঁলোকৰ ৰাইটটো এছাৰ্ট কৰিছে ফাৰ্ষ্ট ৰিমুভ দেম আজি যদি এই কাউন্সিলত যদি 50 হয় আগতো 60 বাৰ নমিনেটেড আছিল আমি ধৰি লৈছোঁ ইয়াত শব্দটো চাব কি হিচাপে ইউজ কৰে যে আনৰিপ্ৰেজেণ্টেড ট্ৰাইব নে আনৰিপ্ৰেজেণ্টেড কমিউনিটি এইটো চাই ল'ব আনৰিপ্ৰেজেণ্টেড ট্ৰাইব হ'লে আজি কাৰ্বিখিনি ইয়াত ডমিনেটেড ধৰি লৈছোঁ মই মানে কাৰো কোনো বেয়া পাব নালাগে বা কুকি মানুহ অলপ আছে বা মাৰ মানুহ আছে ধৰক অন্য এটা মানুহ কম আছে লুচাই মানে কিবা বেলেগ মানুহে আছে ধৰি ল'লোঁ কম আছে তেওঁলোকে হ'ল আনৰিপ্ৰেজেণ্টেড ট্ৰাইব আনৰিপ্ৰেজেণ্টেড কমিউনিটি হ'লেতো তুমি আপোনাৰ সব পৰি যাব একচেপ্ট মানে এই যে আমাৰ 1950 কনষ্টিটিউশ্যনেল শিডিউল টাইপ অৰ্ডাৰত থকা মানুহৰ বাহিৰে অল উইল বি আনৰিপ্ৰেজেণ্টেড কমিউনিটিজ সেইকাৰণে ট্ৰাইব আৰু কমিউনিটি শব্দটো ভালকৈ চাই ল'ব মানে এতিয়া ইয়াত ক্লিয়াৰ হোৱা নাই ইয়াতো কিন্তু ইয়াত এনেকৈ তাত এনেকৈ সেইটো কথা খুব ফাচাব লাগে যদি আনৰিপ্ৰেজেণ্টেড ট্ৰাইব হয় আমাৰ মানুহৰে কোনোবা ৰৈ যোৱা মানুহক আমি পিক আপ কৰিব পাৰোঁ যে এই সৰু গোষ্ঠীটোৰ ৰিপ্ৰেজেণ্টেটিভ নাই for 6 we can pick up any one of them যদি হয় আনৰিপ্ৰেজেণ্টেড তেতিয়াহ'লে এইটো বস্তু জেনেৰেল মানুহলৈকে যাব মানে কোনো মই জেনেৰেল মানুহক বেয়া ভাবিও কোৱা নাই মই কনষ্টিটিউশ্যনৰ প্ৰভিজনটোৱে ইণ্টাৰপ্ৰেট কৰিছোঁ ব্যাখ্যা কৰিছোঁ মই কাৰো প্ৰতি এনিমিটি হেৰি কোৱা নাই আমি এইটো কনষ্টিটিউশ্যনৰ কথাটোহে কৈছোঁ গতিকে আজি মই 3টা কেছ কৰিছোঁ যোৱা কাউন্সিল ইলেকশ্যনত
আসলে কেণ্ডিডেটকেইটাক কিমান সুবিধাজনক নাপালোঁ মই কৈছিলোঁ যে নমিনেশ্যন দিয়াৰ আগতে আপোনালোকে এখন আমাক পেলাই দিয়ক আৰু এইটো অবজেক্ট কৰক 3টা সমষ্টিত যোৱাবাৰ মানে সেই নটিফাইড ট্ৰাইবৰ মানুহ নহয় ডিচিয়ে নমিনেশ্যন গ্ৰহণ কৰিছে HDOয়ে নমিনেশ্যন গ্ৰহণ কৰিছে তেওঁলোকে কৈছে যে 6 ডিলত দেয়াৰ ইজ নো ক্লিয়াৰিটি তাত লিখা নাই সেই সময়ত কনষ্টিটিউশ্যন যেতিয়া গ্ৰহণ কৰিছিল 6 ডিল সোমাইছিল তাত ডিবেট হৈছে টু প্ৰটেক্ট দিছ পিপল সেই সময়ত এনেকৈ লিখা কথাটো প্ৰয়োজনীয় হোৱা নাছিল গতিকে এইকাৰণে এতিয়া আপোনালোকে ক'লে লিখাব লাগে আগতে বস্তুটো মানে আপুনি এটা তাৰ পৰা অনুমান কৰিব পাৰে এটা লজিকেল কনক্লুজন ড্ৰ কৰিব পাৰে একচেপ্ট দিছ পিপল বেলেগ মানুহ নাছিল তো বেলেগৰ এটা ৰাইট ৰখাৰ কি অৰ্থটো আছে সেইটো সময়ত ভবাই নাছিল 1950 এতিয়া ইয়াত বহুত বেলেগ মানুহ সোমালে এতিয়া তেওঁলোকে তেওঁলোকৰ ৰাইটটো এচাৰ্ট কৰিব বিচাৰে এই দুৱাৰৰ থ্ৰুদি এইটো আপুনি যদি আজি গাঁঠি নলয় কি ষ্টেটত যাব মই ভাবোঁ ষ্টেটত গ'লে অ'পেন হৈ যাব তেতিয়া এতিয়াই লটো বনালে সেইটো শ্ল' চলি থাকিব গতিকে এই যিটো ইয়াত কৈছে এইটো একেবাৰে মানে কনষ্টিটিউশ্যন বিৰোধী এই যিটো ক'লে তেওঁলোকে যে মানে 10টা 10 শিডিউল অ'পেন কেটেগৰী এই কথাটো ক'ৰ পৰা আহিছে পিটিচিৰ পৰা আহিছে পিটিচিত 46 30টা জনজাতিৰ বাবে সংৰক্ষিত 10টাৰ 5টা অ'পেন